আৰু আপোনালোকক লৈ আহিছো এতিয়া প্ৰজেকশ্যন ৰুমটোলৈ য'ত চিনেমাখন ইয়াৰ পৰা প্ৰদৰ্শন কৰা হয় ৰাইজৰ আগলৈ আৰু আপোনালোকক বিশেষভাৱে দেখাও দুটা প্ৰজেক্টৰ এই দুটা চাওক 19 শতিকাৰ বুলিয়ে ক'ব লাগিব দাদা অকণমান এইফালে আহক এই দুটা বহুত পুৰণি প্ৰজেক্টৰ নিচিনা লাগিছে কি ক'ব ইয়াৰ বিষয়ে এইটো 94 পৰা আমাৰ এইকেইটা প্ৰজেক্টৰ লাগি আছিলে আজি পৰা 17 বছৰ পাছত আগতে আমি এয়া সামৰা হৈছে এতিয়া ডিজিটেল হ'ল ডিজিটেল মেচিন অপাৰেটৰ ৰুম বেলেগ সাইডত আছে এইকেইটা আজি 17 বছৰ এতিয়া আমি এইকেইটা সামৰি দিয়া হৈছে এইটো হৈছে পুৰণি চিনেমা প্ৰদৰ্শন কৰা এটা প্ৰজেক্টৰ মেচিন যিটো আগতে মানে 19 শতিকাতে থিয়েটাৰ বা চিনেমা হলত ফিল্ম ৰিলৰ জৰিয়তে ছবি চলোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল আজিৰ পৰা প্ৰায় 17 বছৰ আগলৈকে প্ৰত্যেকটো দৃশ্য প্ৰতিটো সংলাপ এই মেচিনৰ লেন্সৰ জৰিয়তে পৰ্দাত প্ৰদৰ্শিত হৈছিল এইটো অতি মূল্যৱান আৰু ঐতিহাসিক যন্ত্ৰ যিটো আজি স্মৃতি হিচাপে থাকি গৈছে সেয়েহে ময়ো আজি নেদেখা সম্পদ এটা দেখিলোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু আপোনালোকেও যদি এই সম্পদটো চাই ভাল পাইছে তেন্তে প্লিজ এটা শ্বেয়াৰ কৰি দিব যাতে সকলোৱে দেখা পায় আজিলৈ বাই